পানী অকণমান খাওঁ। পানী খাবা? ৰ'বা দিয়াচোন, তুমি খুৱাই দিয়া। তুমি খোৱালে ভাল পাব, দিয়াচোন। ইয়াৰ হ'ল কি? ফোনটো বাৰে বাৰে কাটি আছে। কিবা বিপদ হ'বলৈ গৈ থকা নাইতো? মই আপোনালোকৰ ওচৰত দুখ স্বীকাৰ কৰিব আহিছোঁ। আপুনি আমাৰ ওচৰত কি দুখ কৰিলে? কৰিছোঁ, এটা বৰ ডাঙৰ দুখ কৰিছোঁ। তাই যে দুখত আছে, তই কিয় ভাবিছ কচোন? মানে ঐ কি ৰৈ ৰৈ কথা কৈ আছ? কি জানো তই নকওঁ কিয়? ক শংকৰ, তই কি জানো খোলাখুলিকে কৈ দে। বা বিয়া হৈ যোৱাৰ পিছত মোৰ ঘৰখনত থাকি একেবাৰে ভাল লগা নাছিল। তাই কি কৰি আছে, কেনেকৈ আছে, সেইবোৰকে জানিবলৈ মই বিয়াৰ পিছদিনাই বাৰ ঘৰলৈ গুচি গৈছিলোঁ। যেতিয়া ঘৰলৈ গৈ বাক নাপালোঁ, তাই মন্দিৰলৈ যোৱা বুলি ক'লে। আৰু মই মনে মনে ভাবিলোঁ বায়ে চাগে অমিত দাক পাহৰিব পৰা নাই। আৰু বায়ে যে মন বেয়া লাগিলেহে মন্দিৰলৈ যায়, সেই কথাটো মই জানিছিলোঁ। আৰু ৰাস্তাত যেতিয়া মই বাক লগ পাইছিলোঁ, বাৰ মুখখন চায়ে মই বুজিছিলোঁ মই ভবা কথাটোৱেই হয়। বাৰ মন ভাল নলগাৰ কাৰণ অমিত দাৰ বাহিৰে আন একো কথাই হ'ব নোৱাৰে, সেইটোকে ভাবি মই ঘৰলৈ গুচি আহিছিলোঁ। আৰু তাৰপাছত আঠমঙলাৰ দিনাও মই আৰু জনুকাই বাক লক্ষ্য কৰিছিলোঁ। বাৰ মনটো সঁচাকৈ ভাল নহয়। অমিত দাৰ কথা ভাবি বাৰ মনটো বেয়া নে আন কথাত মনটো বেয়া, আমি ধৰিবই পৰা নাছিলোঁ। আৰু সেইটো কাৰণে জনুকা সিহঁতৰ ঘৰলৈ গৈছিল। দেখিছ তলে তলে ইহঁতে ইমান কথা গম পাই আমাক একোৱে জনোৱা নাছিল। একেবাৰে ডিপ নেকি ইয়াক? ৰহ, জনুকাই সিহঁতৰ ঘৰলৈ গ'ল। তাৰ পাছত জনুকাই বাৰ মনটো বেয়া হৈ থকাৰ আচল কাৰণটো কি জানিবলৈ বহুত চেষ্টা কৰিলে, কিন্তু বুজিব নোৱাৰিলে। এটা কথা বুজি পাইছিল, পাছত সেইটো কথাও সলনি হ'ল। কি কথা? জনুকাই প্ৰথমতে ভাবিছিল বাৰ চাগে ভিনদেউৰ লগত ভাল নহয়, আৰু মোক ফোন কৰি কথাটো কৈছিল। কিন্তু আহিব সময়ত দুইজনকে ভালকৈ কথা পতা দেখি ভাবিলে যে তাই ভাবি থকা কথাটো ভুল। ভিনদেউৰ লগত তাই ভালেই আছিল। দেৱৰাজৰ লগত মই কেতিয়াও ভাল হ'বই নোৱাৰিলোঁ। দেৱৰাজ মোৰ কাৰণে অচিনাকি আছিল, আৰু অচিনাকি হৈয়ে সি গুচি গ'ল। তই এইবোৰ কি কথা কৈছ অমি? মা, মই তোমালোকৰ পৰা এটা ডাঙৰ কথা লুকুৱাই ৰাখিলোঁ, কিন্তু আজি সকলোবোৰ খুলি ক'ম। ছাৰ, এইটো মোবাইল। অঁ দিয়া। ইয়াতে চিম এটা লগাই দিছোঁ। আচ্ছা, আৰু নম্বৰটো ছাৰ ইয়াতে লিখা আছে। অঁ ঠিকে আছে। ল'ৰাটো এতিয়া সম্পূৰ্ণ ভাল পাইছেনে ছাৰ? অঁ ভালেই। তাৰ হাতত ফোনটো নথকাৰ কাৰণে কাৰো লগত কণ্টেক্ট কৰিব পৰা নাই। অৱশ্যে ফোনটো পালেও যে কণ্টেক্ট কৰিব পাৰিব মোৰ সন্দেহ আছে। হয়, কাৰণ অফিচৰ কাৰোৱে নম্বৰ হেনো তাৰ মনত নাই। তথাপিও ফোন কৰিব পাৰক বা নোৱাৰক, মোৰ কাৰণে যিহেতু তাৰ ফোনটো হেৰাল, গতিকে ফোন এটা দিলে মোৰেই মনটো ভাল লাগিব। হয় ছাৰ। ক'ত আছে ছাৰ ল'ৰাটো এতিয়া? এওঁৰ লগতে আছে। আমাৰ এওঁ তাক এৰিয়ে দিব খোজা নাই। সি চাগে আমনিহে পাইছে নেকি। কথা পাতিবা নেকি তাৰ লগত? পাতিম বাৰু ছাৰ। পিছে ইহঁত দুটা অহা নাই নেকি? ইহঁত দুটা মানে কোন? কৰণ, স্বৰূপ? নাই অহা। সিহঁতে চাগে মোক বেয়াই পালে নেকি, নহ'লে নিশ্চয় আহিলেহেঁতেন। এতিয়াহে ভাবিছোঁ সিহঁতক সেইদিনা ইমান টানকৈ ক'ব নালাগিছিল। যাৰ কাৰণে তাহাঁতক ইমান টানকৈ ক'লোঁ, তাকেইচোন ধৰি ৰাখিব নোৱাৰিলোঁ। ছাৰ আপুনি? নাই, মই দুখ কৰা নাই। ৰ'বা, তুমি অকণমান ৰ'বা, মই তাৰ লগত তোমাক চিনাকি কৰাই দিওঁ। হ'ব ছাৰ।
অমৃতা, তুমি যিজন ল'ৰাক তুমি তোমাৰ স্বামী হিচাপে মানি বিয়া হৈ আহিছা, আচলতে সেই দেৱৰাজ তোমাৰ স্বামী হ'বই নোৱাৰে। তেওঁ তোমাক পাবৰ কাৰণে তোমাৰ ভাল পোৱাক, যাৰ লগত তুমি এখন সুখৰ সংসাৰ কৰাৰ সপোন দেখিছিলা, সেই অমৃতক মাৰি পেলালে। অমৃতে কেতিয়াও তোমাৰ পৰা আঁতৰি যাব বিচৰা নাছিল। তাক অত্যাচাৰ কৰি তোমাৰ পৰা আঁতৰাই পঠোৱা হৈছে। বিশেষ নকওঁ, বাকীবিলাক তুমি লাহে লাহে নিজে বুজিবা। তোমাৰ শুভাকাংক্ষী। ইয়াৰ পাছত জানো দেৱৰাজৰ লগত সংসাৰ কৰা সম্ভৱ আছিল? মই নোৱাৰিলোঁ এখন সহজ সংসাৰ গঢ়িব। মাত্ৰ বাহিৰত মানুহে জানিলে যে আমি হাজবেণ্ড ৱাইফ। আচলতে তোমালোকে মনত দুখ পাবা বুলিয়েই বাহিৰত সদায় সহজভাৱে ব্যৱহাৰ কৰি গ'লোঁ। কিন্তু ভিতৰি প্ৰায় প্ৰতিদিনেই চেষ্টা কৰিছিলোঁ যে দেৱৰাজৰ পৰা সঁচা কথাটো কি সেয়া উলিয়াব লাগে, কিন্তু সি কেতিয়াও হৈ নাকাঢ়িল। আৰু এতিয়া মই এটা কথাই ভাবি লৈছোঁ যে চিঠিখনত যি লিখা আছে সেয়া সকলোবোৰ সঁচা, আৰু এই সঁচা কথাবোৰৰ মুখামুখি হ'ব নোৱাৰি সি পলাল। পলাল মানে দেউতা, ঘটনাটো এক্সিডেণ্ট নহয়, ছুইচাইডো হ'ব পাৰে। হয়তো মুখা খোল খাই যোৱাৰ ভয়ত দেৱৰাজে ছুইচাইড কৰিছে। কিন্তু এয়াও সঁচা যে ইয়াৰ আঁৰত প্ৰকৃততে কি আছে সেয়া মই বিচাৰি উলিয়াম। সি যদি নিজেই স্বীকাৰ কৰিলেহেঁতেন মোৰ কষ্টখিনি কমি গ'লহেঁতেন, কিন্তু সেয়া নহ'ল যেতিয়া মোৰ যিমানেই কষ্ট নহওক প্ৰকৃত সত্য মই এদিন বিচাৰি উলিয়াম। আৰু যেতিয়ালৈকে সঁচা কথাটো বিচাৰি উলিয়াব নোৱাৰোঁ মই শান্ত নহওঁ। বাৰ্ণীহাটৰ ফালে কোনোবা কোম্পানী তাত কাম কৰে, সি তাতেই থাকে। এতিয়া ঘৰ বুলিবলৈ সেই কোম্পানীটোৱেই। পিছে তুমি কিয় সুধিলা? নহ'ব, 1 মিনিটো মই আৰু ইয়াত ৰ'ব নোৱাৰিম, যাবই লাগিব মই। মৃদুল। এই আহোঁ নাহোকে আহিলোঁ আৰু। ফোনতে ক'ম বুলি ভাবিছিলোঁ, ফোনত কোৱাতকৈ মই তোমাক লগ কৰি বুজাই দি আহোঁ। হয় নেকি? কিবা প্ৰব্লেম হৈছে নেকি? প্ৰব্লেমে দিয়া। প্ৰব্লেম? টেনশ্যন ল'ব নালাগে, মাত্ৰ প্ৰব্লেমৰ বিষয়ে তুমি জানি থোৱাটো ভাল বুলিহে মই ইয়ালৈ আহিছোঁ। হয় নেকি? ঠিক আছে, আহা ভিতৰলৈ আহা, ভিতৰতে বহি ভালকৈ কথা পাতো। ব'লা। দেউতা, ল'ৰাজনৰ ঘৰ ক'ত? তাৰ ঘৰ বুলিবলৈ নাই। ঘৰ নাই? মানে আছিল, বৰ্তমান নাই। মানে সৰুতে মাক দেউতাক ঢুকাল, খুৰাহঁতৰ লগত আছিল। এতিয়া তেওঁলোকৰ লগতো হেনো যোগাযোগ নাই। বাৰ্ণীহাটৰ ফালে কোনোবা কোম্পানী তাত কাম কৰে, সি তাতেই থাকে। এতিয়া ঘৰ বুলিবলৈ সেই কোম্পানীটোৱেই। পিছে তুমি কিয় সুধিলা? মানে মায়ে যিহেতু ল'ৰাজনৰ লগত কথা পাতিছে,
আৰু তাৰ লগতে খাইছেও যদি পচিবল হয় তাক আজি ৰাতিটোৰ কাৰণে ইয়াতে ৰখাৰ ব্যৱস্থা কৰিব পাৰি নেকি কথাটো ময়ো ভাবিছোঁ মই তাৰ লগত কথা পাতিম ঠিক আছে তেনেহ'লে তুমি পাতাচোন থাকিলেতো ভালেই আৰু মাৰ কাৰণে দিয়াচোন হেৰা তাকে চোৱাচোন আমি ঘৰৰ আটাইকেইটা মাৰ কাৰণে অচিনাকি হৈ পৰিলোঁ ক'ৰবাৰ ল'ৰা এটা আহি আজি মাৰৰ আপোন হৈ পৰিল মাৰ চাগে তাক দাদাৰ দৰে লাগিছে দেউতা হয় চাগে অ' তাৰ নামটো অমৰ ফুকন তুমি তাৰ লগত ভালদৰে কথা পাতিবাচোন দিয়া হ'ব বাৰু তুমি বহা হেল্ল' বৈভৱ একো নকলা যে মোৰ চাগে কথাটো বিশ্বাস হোৱা নাই মোৰো হোৱা নাই দেৱৰাজে এনেকুৱা এটা কাম কিয় কৰিব মানুহজনে এটা উদ্দেশ্য লৈহে তেনেকুৱা এটা কথা কৈছে নেকি নহয় মানুহজনে হয়তো সঁচা কথাকে কৈছে কিয় ভাবিলে সঁচা কথা কৈছে বুলি কাৰণ আছে কাৰণ আছে হয়তো অলপ আগতে এইবিলাক কথা শুনা হ'লে ময়ো কথাবিলাক বিশ্বাস নকৰিলোহেঁতেন কিন্তু এতিয়া কি হ'ল অলপ আগতে অমিয়ে আচৰিত কথা কেইটামান ক'লে কি আচলতে কথাবিলাক তাই বহুত দিনৰ আগতেই ক'ব লাগিছিল কিন্তু আমি চিন্তিত হওঁ বুলি তাই কথাবিলাক লুকুৱাই ৰাখিছিল কিন্তু এতিয়া তাই কথাবিলাক এনেকুৱা সময়ত কৈছে যে কথাবিলাকৰ প্ৰমাণ কৰিবলৈ আমাৰ হাতত তেতিয়া কোনো উপায় নাই কি কৈছে তাই আমি হয়তো ঠগ খালোঁ মৃদুল বৰ বেয়াকৈ ঠগ খালোঁ নহ'ব 1 মিনিটো মই আৰু ইয়াত ৰ'ব নোৱাৰিম যাবই লাগিব মই মই গৈ থাকোঁ ৰ'বাচোন তোমাক এটা কথা কম বুলি ভাবিছোঁ কওকচোন মই জানো তোমাৰ নিজৰ ঠাই কেতিয়া পাওঁ লাগিছে হয় বহুত দিন হ'ল কাৰো লগতে যোগাযোগ কৰিব নোৱাৰা মোক লৈ চাগে তেওঁলোক বহুত চিন্তাত পৰিছে সিমান দিনটো টেনশ্যনত আছেই আৰু এটা দিন যদি তেওঁলোকে টেনশ্যনত থাকে কিবা অসুবিধা হ'ব নেকি বাৰু মই বুজা নাই অৱশ্যে মই তোমাক কথাটো ক'বলৈ অকণো ভাল পোৱা নাই তথাপিও স্বাৰ্থপৰৰ দৰে মই তোমাক কথা এটা কওঁ তুমি আজি ৰাতি আমাৰ ইয়াত থাকি যোৱা সিহঁত দুটাৰ হৈছে কি ইমানবাৰ ফোন কৰিলোঁ এবাৰো ৰিচিভ নকৰিলে এতিয়া আকৌ ছুইচ অফ তুমি আজি ৰাতি আমাৰ ইয়াত থাকি যোৱা এজনী দুৰ্ভগীয়া মাকৰ কথা ভাবি তুমি যদি আমাৰ ঘৰত ৰাতিটো থাকি যোৱা আমাৰ ঘৰখনৰ প্ৰতি বহুত উপকাৰ কৰা হ'ব কিন্তু খুৰা মই বুজিছোঁ মই তোমাৰ সকলো কথাই বুজিছোঁ কিন্তু মানুহজনীৰ অৱস্থাটোৰ কথা ভাবি মই মাত্ৰ এটা ৰাতি ইয়াত থাকি যাবলৈ অনুৰোধ কৰিছোঁ বিশ্বাস কৰা অমৰ সেই মানুহগৰাকীয়ে পানী এটোপা মুখত দিয়া নাছিল কাৰো লগত এষাৰ কথাও পতা নাছিল ঘৰখনৰ সকলোৰে চিন্তা হৈছিল তেওঁক লৈ আৰু এতিয়া তুমি অহা কাৰণে মানুহজনে এতিয়া কিবা অকণমান খাইছে কথা পাতিছে সেইকাৰণে ভাবিছোঁ তুমি যদি আজি ৰাতিটো থাকি যোৱা তেনেহ'লে তেওঁ নিশ্চয় আৰু অকণমান সহজ হ'ব ধৰি লোৱা
তোমাৰ পৰা আমি এইকণ সহায় বিচাৰিছোঁ। নিজৰ মা বুলি ভাবি তুমি এইকণ সহায় কৰিব নোৱাৰিবানে? মা মা অমৰ, অকণমান সময়ৰ কাৰণে সেই মানুহগৰাকীক নিজৰ মা বুলি ভাবাচোন, যিয়ে পুত্ৰৰ সংগ বিচাৰিছে। ইহঁত দুটাৰ হৈছে কি? ইমানবাৰ ফোন কৰিলোঁ, এবাৰো ৰিচিভ নকৰিলে। এতিয়া আকৌ ছুইচ অফ। কিবা এটা ডাঙৰ কথা হ'ব লাগিব। সিহঁতে মোক বিপদত পেলাই নিজে সাৰিব বিচাৰিছে নেকি? নাই, মই এনেকৈ বহি থাকিলে নহ'ব। বাৰ লগত কথাটো আলোচনা কৰোঁ। বা, ক। কি কৰি আছ? আছোঁ, ক। কথা এটা হৈছে অ'। কি? এই কৰণহেতৰ কিবা এটা হৈছে। কি হৈছে? জীবন